দাতা বাইদেউসকল কৰ্মচাৰীসকলৰ দৰমহা সন্দৰ্ভত আহি পৰিছে এক ডাঙৰ খবৰ। হয়, আপোনালোকে ঠিকেই শুনিছে। সেয়েহে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আনহাতে যি দাদা বাইদেউসকল পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, তেওঁলোকৰ প্ৰতি এটা অনুৰোধ, কৰ্মচাৰীসকলৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে লাইক এটা দি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া চাওক। এটা কথা হ'ল যে এক মিনিট নাই তেওঁলোকে আমি ডিউটিত আছো। এওঁলোকে 4 মাহ দৰমহা পোৱা নাই। সাধাৰণ দৰমহা 6500 টকা পায়। এটা চৰকাৰ ডিফল্ট হৈছে নেকি? আপুনি এমডি হিচাপে কি ক'ব? আরে ভাই তেনেকে কোনো ডিফল্টৰ কথা নাই। যদি এটা ক্যালকুলেশন আছে, ক্যালকুলেশনটো সর্ট আউট হৈ গৈছে, এটো ক্লিয়ার হৈ যাব ইমিডিয়েটলি। সর্ট আউটটো কি হ'ব পাৰে? চেন্ট্ৰেলৰ আন্ডাৰত যেহেতুকে ফাণ্ড আহি আছে, ষ্টেট গভৰ্ণমেণ্টে ছাপোৰ্ট কৰি আছে, আপোনালোকৰ ক'ৰবাত এটা ডিফল্ট হৈছে, আপোনালোকৰ ৰেছপনচিবিলিটি কমি গৈছে। তেনেকে কথা নাই। এটা ক্যালকুলেশন মেট্ৰিক্স থাকে। 2 মাহৰ কাৰণে এটা ক্লাৰিফিকেশন গভৰ্ণমেণ্টে বিচাৰিছে। ক্লাৰিফিকেশনটো দিয়া গৈছে আৰু ক্লাৰিফিকেশনৰ পাছত বাজেট আহিছে। বাজেট অহাৰ পাছত এতিয়া যেতিয়া প্ল্যানটো এটা স্যাংশন আমাৰ থাকে, স্যাংশন আহিলে এটো লগালগ ক্লিয়াৰ হৈ যাব। তেওঁলোকে কৈছে যে আপোনাৰ মাৰ্চ মাহৰ দৰমহা পোৱা নাই আৰু প্লাছ কণ্টিনিউ 4 মান্থৰ পোৱা নাই। 4 × 1 মান্থ 5 মান্থৰ পেণ্ডিং হৈ আছে। এইসকল শিক্ষকে কেনেকৈ চলিব? আপোনালোকে বিষয়া হিচাপে আপোনালোকৰতো এটা পৰিয়াল আছে, আপোনালোকে স্বাভাৱিক বস্তুটো বুজিব লাগে। ভাই এই মাহৰ কাৰণে সিন্স আমাৰ স্যাংশন অহা নাই, আমাৰো দৰমহা তেতিয়ালৈকে নহ'ব যেতিয়ালৈকে স্যাংশন নাহে। দিছ এপ্লাইজ টু অল বিষয়া কৰ্মচাৰী অক্ৰছ এছএছ। সো আমিও দৰমহা তেতিয়ালৈকে নাপাওঁ যেতিয়ালৈকে স্যাংশনটো নাহে। আমিও নাপাওঁ, আমাৰ অফিস ষ্টাফে নাপায়, কোনোৱে যেতিয়ালৈকে স্যাংশনটো নাহে তেতিয়ালৈকে আমি নাপাওঁ। তো আজি এওঁলোকে যিহেতুকে আপোনালোকে প্ৰতিবাদ কৰিছে, প্ৰতিবাদ নহয় তেওঁলোকে ডিমাণ্ড দিছে, ইয়াৰ বিকল্প আপুনি এমডি হিচাপে কি ক'ব? আমি অলৰেডি তেখেতক কৈ দিছোঁ, স্যাংশনটো আমাৰ আহি আছে, মোষ্ট লাইকলি বাই 4th or 5th এটো ক্লিয়াৰ হৈ যাব। 4th or 5th জুলাই আগষ্ট নেক্সট মান্থ অগষ্ট সপ্তাহ থাকিব। এইখিনি আছিল ভিডিঅ'টো। সেয়েহে কৰ্মচাৰীসকলৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে লাইক এটা দি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।